প্ৰত্যেক বছৰে ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে এনেকুৱা ইফতাৰটো অংশগ্ৰহণ কৰিছে। আজি প্ৰথম এই বছৰত ইছলাম ধৰ্মীয় লোকসকলৰ লগত একেলগে এই গোসাইগাঁৱত ইফতাৰ পাৰ্টি কৰিবলৈ পাই মই খুব ভাল লাগিছে। আৰু আল্লাই দোৱা কৰক, দোৱা কৰিবলৈ আমাক নিশ্চয় BTC অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে সকলোৱে একেলগে শান্তিকে বসবাস কৰিব পাৰে। তাৰ কাৰণে মই আজি আল্লাহৰ ওচৰত মই দোৱা কৰিছোঁ। আৰু আমাৰ কিবাটো উদ্দেশ্যটো সেইটোৱে যে আমি সকলো ধৰ্মীয় লোকসকলক আমি সমানে সন্মান কৰি আহিছোঁ। প্ৰথম দল গঠন কৰাৰ পিছত পৰাই ভৱিষ্যতেও আমাৰ BPF দল হিচাপে আমি সকলো ধৰ্মীয় লোকসকলক সমানে সন্মান দি যাম। কথা সেইটোৱে, আমাক লাগে শান্তি, আমাক লাগে উন্নতি, বাছ আমাক লাগে একতা। সেই উদ্দেশ্য লৈ পেলাই আমি কাম কৰি আহিছোঁ। সেইকাৰণে আজি ইছলাম ধৰ্মীয় লোকসকলে একমাহ ধৰি ৰোজা মানি চলি আহিছে, চবেই জানে। তো আজি ইভিনিং ইফতাৰ পাৰ্টিত একেলগে আমি অংশগ্ৰহণ কৰি আল্লাহৰ ওচৰত দোৱা কৰিছোঁ। BPF দলৰ প্ৰাৰ্থী তালিকা ঘোষণা এতিয়া নহ'ব, যেতিয়া নেকি ইলেকশ্যন হ'ব বুলি ডিক্লেয়াৰ দিব। ইয়াৰ পিছত আমি প্ৰিপাৰেশ্যনটো আমি দিম। কোনে কোন সমষ্টিত টিকেট পাব এতিয়া ক'ব পৰাটো খুব টান। আৰু যিহেতু এতিয়াহে এপ্লিকেশ্যনটো আমাৰ হাতত পৰি আছে, যেনিবা গোসাইগাঁও হওক, কোকৰাঝাৰ হওক, কোনে কোনে খেলিব বা পৰ্বতজোৰা কোনে কোনে খেলিব, এইটো জাষ্ট এপ্লিকেশ্যনটো আমি ৰিচিভ কৰি আছোঁ। ডিক্লেয়াৰ দিয়ক, ইয়াৰ পিছত ইহঁতৰ বায়'ডাটা গোটেই ষ্টাৰ্টিঙৰ পৰা ইহঁতৰ কৰ্মটো আমি চাম, কি কাম কৰি আহিছে, ৰাইজৰ কাৰণে কাম কৰিব পাৰিব না নাই, এইবিলাক গোটেই চালি জাৰি চাইহে আমি টিকেটটো দিব আমাৰ দলে। আৰু সময় আছে এতিয়াও, যিহেতু ডিক্লেয়াৰ দিয়া নাই, ডিক্লেয়াৰ দিব দিয়ক। BPF হিচাপে আমাৰ BTC অঞ্চলত 15টা আছে হয়, কিন্তু আমি এতিয়া NDA পাৰ্টনাৰ হয়। আমি NDA হিচাপে AGP-য়ে কিমান খেলিব, BPF-এ কিমান খেলিব, BJP-য়ে কিমান খেলিব বা অন্যান্য দল NDA টিমত যি দলে আছে, আপাৰ আসামৰ গণ শক্তি আছে, আৰু এইফালে আমাৰ ৰাভা